हेलो स्टूडेंट्स আজি আমি আলোচনা কৰিম বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ নিউ সিবিসিএস সিলেবাছৰ অন্তৰ্গত ৰাজনীতি বিজ্ঞান অৰ্থাৎ পলিটিক্যাল সায়েন্স জেনাৰেল আৰু ৰেগুলাৰ পাছ কোৰ্স সাবজেক্টৰ বিষয়ে তোমালোকে মোক প্ৰায় কমেন্ট কৰি আছিলা যে তোমালোকক বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ নিউ সিবিসিএস সিলেবাছৰ অন্তৰ্গত পলিটিক্যাল সায়েন্স জেনাৰেল আৰু ৰেগুলাৰ পাছ কোৰ্স সাবজেক্টৰ দ্বিতীয়টি অধ্যায় ৰাজনৈতিক তত্ত্বৰ ধাৰণাসমূহৰ ওপৰত ভিডিঅ' লাগে গতিকে তোমালোকে কমেন্ট কৰা মতে মই তোমালোকৰ এই দ্বিতীয়টি অধ্যায় অৰ্থাৎ পলিটিক্যাল সায়েন্স জেনাৰেল আৰু ৰেগুলাৰ পাছ কোৰ্স সাবজেক্টৰ দ্বিতীয়টি অধ্যায় ৰাজনৈতিক তত্ত্বৰ ধাৰণাসমূহৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ অৰ্থাৎ ইয়াৰ গোটেইকেইটা টপিকৰ ওপৰত অৰ্থাৎ এই অধ্যায়টিৰ পৰা হ'বলগীয়া গোটেই কুৱেশ্যন এনসাৰ তোমালোকে আজি পাবা ভিডিঅ'টোৰ মাধ্যমেৰে গতিকে চিন্তা কৰিবলগীয়া অলপ বিষয় নাই তোমালোকে ভিডিঅ'টো একদম শেষলৈকে চাই যোৱা ঠিক আছে আৰু মই ইয়াৰ আগতে মই তোমালোকক প্ৰথমটি অধ্যায়ৰ ওপৰত ভিডিঅ' বনাই আপলোড কৰিছোঁ গতিকে ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম ঠিক আছে তোমালোকে তাতে গৈ চাই ল'বা গতিকে চিন্তা কৰিবলগীয়া অলপ বিষয় নাই মই এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ তোমালোকে ধুনীয়াকৈ একদম শেষলৈকে চাই যোৱা আৰু চাই লিখি ল'বা আৰু এটা দৰকাৰী কথা ভেৰি ভেৰি ইম্পৰ্টেণ্ট যে তোমালোকৰ সিবিসিএস সিলেবাছৰ মতে মনত ৰাখিবা 10 মাৰ্কছৰ কুৱেশ্যনৰ লগত তোমালোকে অৰ পাবা দিয়া 5ৰ লগত পাবা কিন্তু 1 and 2 মাৰ্কছৰ লগত অৰ নাথাকে ঠিক আছে তোমালোকে লিখিব লাগিব গতিকে মই 1 and 2 মাৰ্কছৰ লগতে 5 and 10 মাৰ্কছৰ লং কুৱেশ্যন গোটেইখিনি আছে গোটেইখিনি তোমালোকে পাবা এই অধ্যায়টোৰ পৰা হ'বলগীয়া কমপ্লিট কুৱেশ্যন এনসাৰ ঠিক আছে চিন্তা নকৰিবা গতিকে এটা মন কৰিবলগীয়া কথা কৈ দিওঁ তোমালোকে শৰ্ট কুৱেশ্যনবোৰ মই তোমালোকক পঢ়ি দিম ঠিক আছে যাতে এক্সামত মনত থাকক মানে গোটেইখিনি কৈ দিম গতিকে চিন্তা নকৰিবা আৰু কোনটো কেতিয়া আহি গৈছে এক্সামত মই সেইবোৰ কৈ দিম গোটেইখিনি গতিকে তোমালোকে এটা কথা মনত ৰাখিবা তোমালোকে 10 মাৰ্কছৰ কাৰণে তোমালোকে অৰ পাবা ঠিক আছে 1 and 2 মাৰ্কছৰ কাৰণে অৰ নাপাবা গতিকে এইটো দৰকাৰী কথা মনত ৰাখিবা গতিকে এতিয়া আমি আৰম্ভ কৰোঁ আৰু এটা বিশেষ অনুৰোধ তোমালোকে লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিবা যাতে পৰৱৰ্তী ভিডিঅ'বোৰ পাই থাকিব পাৰা ইয়াৰ পিছত মই তৃতীয়টি অধ্যায়ৰ ওপৰত ভিডিঅ' দিম তাৰপিছত তোমালোকৰ এই কিতাপখন কমপ্লিট হৈ যাব মই আগতে কৈছিলোঁ যে তোমালোকে কমেণ্ট কৰা মতে মই নতুন চেনেল খুলিছোঁ য'ত কমপ্লিট চেপ্টাৰ দিম গতিকে লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা আৰু যিমান শ্বেয়াৰ কৰিবা ঠিক আছে যিমান শ্বেয়াৰ কৰিবা মই অতি সোনকালে ভিডিঅ'বোৰ আপলোড কৰি থাকিম তোমালোকে লাষ্ট ভিডিঅ'টো বহুত শ্বেয়াৰ কৰিছে যথেষ্ট ধন্যবাদ গতিকে এইটো শ্বেয়াৰ কৰি থাকিবা অতি সোনকালে নেক্সট ভিডিঅ' পাই যাবা এছামিছ কমিউনিকেশ্যন দিব লগা আছে এডুকেশ্যন দিব লগা আছে ইংলিছ লাগিলে কমেণ্ট কৰিবা ঠিক আছে গতিকে চিন্তা নকৰিবা গতিকে দেৰি নকৰি এতিয়া আমি আৰম্ভ কৰোঁ চোৱা আমাৰ মানে দ্বিতীয়টি অধ্যায় গণতন্ত্ৰ স্বতন্ত্ৰতা সমতা ন্যায় অধিকাৰ লিংগ তাৰপিছত নাগৰিকত্ব নাগৰিক সমাজ আৰু ৰাজ্য এই নাগৰিকত্ব বুলিলে কি বুজায় ইয়াৰ পৰা 10 মাৰ্কছৰ কুৱেশ্যন আহে দেই আৰু ইয়াৰ সংজ্ঞা আহে মই গোটেইখিনি কৈ যাম চিন্তা নকৰিবা তাৰ আগতে কৈ দিওঁ লেচনটো আৰম্ভ কৰাৰ আগতে কৈ দিওঁ লেচনটোত কি পাম লেচনটোত প্ৰথমতে পাম আমি গণতন্ত্ৰ মানে কি ঠিক আছে তাৰপিছত তোমালোকৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ঠিক আছে 16তম ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে গণতন্ত্ৰৰ সম্পৰ্কে কি ধাৰণা আগবঢ়াইছিলে তেওঁ কৈছিল যে গণতন্ত্ৰ হৈছে জনসাধাৰণভাৱে গঠন কৰা জনসাধাৰণৰ চৰকাৰ মই গোটেইখিনি কৈ দিম মেনেজ অকণমান কৈ দি আছোঁ কি পাম লেচনটো যাতে তোমালোকৰ হেল্প হওক যাতে লেচনটো মানে যেতিয়া বুজি যাবা সুবিধা হ'ব ঠিক আছে কি মানে পাইছিলোঁ দ্বিতীয় লেচনটোত দ্বিতীয় গোটটোত দ্বিতীয় অধ্যায়টোত মানে চিন্তা নহ'ব গোটেইখিনি মনত থাকিব সেইকাৰণে মই কৈ দি আছোঁ ঠিক আছে গতিকে তাৰপিছত স্বতন্ত্ৰতা পাবা স্বতন্ত্ৰতা আৰু অধিকাৰৰ মাজত তোমালোকে সম্পৰ্ক পাবা ঠিক আছে স্বতন্ত্ৰতা মিনছ স্বাধীনতা মনত ৰাখিবা তাৰপিছত তোমালোকে পাবা অধিকাৰ ঠিক আছে অধিকাৰ বুলিলে কি বুজা অধিকাৰৰ শ্ৰেণী বিভাজন পাবা সামাজিক ৰাজনৈতিক ঠিক আছে অৰ্থনৈতিক অধিকাৰ এইবোৰ পাবা তাৰপিছত নাগৰিকত্ব বুলিলে কি বুজায় ইয়াৰ সংজ্ঞা তাৰপিছত তাৰ একদম দৰকাৰী প্ৰশ্ন হয় একদম লাষ্টত আছে মই কৈ দিম লাষ্টৰ ফালে আছে সেই প্ৰশ্নটো অকণমান কৈ দিওঁ আভাসটো দি দিওঁ যে কাৰ্ল মাৰ্ক্সৰ ৰাষ্ট্ৰৰ সম্পৰ্কে কি ধাৰণা আগবঢ়াইছিলে লং কুৱেশ্যন দেই মনত ৰাখিবা গতিকে এইবোৰ আছিলে পাম গতিকে এতিয়া আমি আৰম্ভ কৰোঁ চোৱা শৰ্ট কুৱেশ্যন একদম চিৰিয়েলি যাম শৰ্ট কুৱেশ্যনবোৰ হৈছে গণতন্ত্ৰ হ'ল জনগণক লৈ গঠিত জনসাধাৰণৰ দ্বাৰা বা জনগণৰ দ্বাৰা একে ঠিক আছে আৰু জনগণৰ বাবে পৰিচালিত শাসন ব্যৱস্থা কোনে কৈছিলে মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কৈছিলে ঠিক আছে মানে পূৰ্বৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকন মনত ৰাখিবা ঠিক আছে বৰ্তমান জো বাইডেন হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ঠিক আছে মনত ৰাখিবা তাৰপিছত হৈছে 2 নম্বৰটো যে স্বাধীনতা শব্দটো কোনটো শব্দৰ পৰা ওলোৱা হৈছে মনত ৰাখিবা লেটিন ঠিক আছে তাৰপিছত লিবাৰ্টি শব্দটো লেটিন শব্দ কিহৰ পৰা উদ্ভৱ হৈছে মনত ৰাখিবা লিবাৰ ঠিক আছে তাৰপিছত 4 নম্বৰটো স্বতন্ত্ৰতা আৰু সমতা মানে পৰস্পৰ বিৰোধী এই মন্তব্য কোনে দিছিলে মনত ৰাখিবা লৰ্ড এক্টনে দিছিলে ঠিক আছে তাৰপিছত যিকোনো দুবিধ স্বাধীনতাৰ নাম লিখা এইটো আহে তোমালোকৰ হায়াৰ ছেকেণ্ডেৰীটো আহিছিলে যে ৰাজনৈতিক স্বাধীনতা আৰু অৰ্থনৈতিক স্বাধীনতা মানে স্বাধীনতাৰ মানে এইবোৰ নাম ঠিক আছে দুবিধ প্ৰকাৰো পৰি যাব ৰাজনৈতিক স্বাধীনতা তাৰপিছত অৰ্থনৈতিক স্বাধীনতা সামাজিক স্বাধীনতা এইবোৰ প্ৰকাৰতো পৰি যাব মনত ৰাখিবা বা নাম তাৰপিছত যিকোনো দুবিধ সমতাৰ একে ঠিক আছে ৰাজনৈতিক সমতা অৰ্থনৈতিক সমতা ৰাজনৈতিক স্বাধীনতা অৰ্থনৈতিক স্বাধীনতা একে এইবোৰ ঠিক আছে চেম অধিকাৰো একে পৰিব ঠিক আছে অধিকাৰৰ প্ৰকাৰ বা নাম একে হৈ যাব ৰাজনৈতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ ঠিক আছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেই তাৰপিছত নেক্সট পেজত তোমালোকৰ এই দুটাৰ 2 মাৰ্কছৰ কুৱেশ্যন হ'ব মই আগতে কৈ দিলোঁ 2 মাৰ্কছৰ কুৱেশ্যন যিকোনো দুবিধ ৰাজনৈতিক স্বাধীনতা নাম মানে ৰাজনৈতিক স্বাধীনতাৰ নামৰ ভিতৰত তোমালোকৰ পোন প্ৰথমতে পৰিব ভোট দিয়াৰ স্বাধীনতা
আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ স্বাধীনতা ঠিক আছে তাৰপিছত তোমালোকৰ হ'ল 8 নম্বৰ গণতন্ত্ৰৰ প্ৰকাৰ দুটাৰ নাম কি গণতন্ত্ৰৰ প্ৰকাৰ দুটাই হৈছে প্ৰত্যক্ষ আৰু পৰোক্ষ আৰু প্ৰত্যক্ষ গণতন্ত্ৰ আৰু পৰোক্ষ গণতন্ত্ৰৰ পাৰ্থক্যটো আছে ঠিক আছে ভিডিঅ'টোৰ মাজতে আছে চিন্তা নকৰিবা আছে এতিয়া আমি নেক্সট শৰ্ট কুৱেশ্যন লৈ আহিছোঁ শৰ্ট কুৱেশ্যনৰ ভিতৰত মই কৈ দিওঁ 33 নম্বৰটো চোৱা ঠিক আছে 33 তাৰপিছত তোমালোকে 32 ঠিক আছে 32 এণ্ড 33 ভেৰি ভেৰি ইম্পৰ্টেণ্ট আগতে আহি যোৱা শৰ্ট কুৱেশ্যন গ্ৰীক দাৰ্শনিক প্লেটোৱে লিখা বিখ্যাত গ্ৰন্থখন আহে ৰিপাব্লিক নহয় দা ৰিপাব্লিক দেই দা লাগিব কিছুমান ৰিপাব্লিক থাকে কেতিয়াবা দা ৰিপাব্লিক থাকে দেই মনত ৰাখিবা তাৰপিছত পলিটিক্স নামৰ গ্ৰন্থখন কোনে লিখিছিলে এৰিষ্টটল ঠিক আছে মনত ৰাখিবা এই দুটা তোমালোকে হায়াৰ ছেকেণ্ডেৰীটো পাইছিলা একদম দৰকাৰী প্ৰশ্ন ঠিক আছে আৰু 35 to 2 মাৰ্কছৰ কুৱেশ্যন হ'ব আগতে কৈ দিলোঁ তোমালোকৰ এইটো সকাৰাত্মক বা ইতিবাচক আৰু নকাৰাত্মক বা নেতিবাচক ঠিক আছে স্বতন্ত্ৰতাৰ ভাগ দেই এইটো কোনে ভাগ কৰিছিলে কেতিয়াবা MCQ বা 1 মাৰ্কছৰ কুৱেশ্যন আহি যায় মই দেখিব অধ্যাপক লাস্কিয়ে ভাগ কৰিছিলে ঠিক আছে স্বাধীনতাক বা স্বতন্ত্ৰতাক দুটা ভাগত ভাগ কৰিছিলে এই দুটা ভাগ সকাৰাত্মক বা ইতিবাচক নকাৰাত্মক বা নেতিবাচক ঠিক আছে এতিয়া আমি নেক্সট পেজলৈ গৈ আছোঁ আৰু বাকী শৰ্ট কুৱেশ্যনবোৰ তোমালোকে ধুনীয়াকৈ চাই লিখি ল'বা অ'কে তাৰপিছত আমি নেক্সট পেজলৈ গৈ আছোঁ নেক্সট পেজত আহিছোঁ যে নেক্সট পেজত সবচে দৰকাৰী প্ৰশ্ন তোমালোকৰ হ'ব একদম ওপৰত যোৱা 41 একদম 41টো চোৱা তাৰপিছত একদম 45ত আহিবা আৰু 46ত আহিবা ঠিক আছে মনত ৰাখিবা 41 45 এণ্ড 46 ভেৰি ভেৰি ইম্পৰ্টেণ্ট যে স্বতন্ত্ৰতাৰ নকাৰাত্মক ধাৰণাৰ ঠিক আছে বা নেতিবাচক ধাৰণাৰ সমৰ্থক কেইজনৰ নাম পৰীক্ষা দুজন দি দিব পাৰে লিখিবা হবছ লক স্মিথ ঠিক আছে আৰু তলত আছে 42ত আছে সকাৰাত্মক ঠিক আছে ওপৰত আছিলে নকাৰাত্মক বা নেতিবাচক তলত আছে সকাৰাত্মক বা ইতিবাচক ধাৰণাৰ সমৰ্থক কোন আছিলে দুজন আছিলে গ্ৰীণ আৰু মিল আছিলে ঠিক আছে এতিয়া 45টো কৈছিলোঁ যে অন লিবাৰ্টি JH মিল মানে জানা জন ষ্টুৱাৰ্ট মিল হয় ঠিক আছে গ্ৰন্থখন লিখিছিলে এইটো তোমালোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত পাইছিলা ঠিক আছে এতিয়া আমি নেক্সট যাম আৰু গ্ৰন্থখন কেতিয়া প্ৰকাশ পাইছিলে মনত ৰাখিবা 1859 ঠিক আছে 1859 চনত মনত ৰাখিবা আহে কেতিয়াবা এতিয়া আমি নেক্সট পেজলৈ গৈ আছোঁ নেক্সট পেজত আমি এতিয়া আহিছোঁ গণতন্ত্ৰৰ গুণসমূহৰ ভিতৰত তোমালোকে তাৰপিছত দুসমূহৰ বিষয়ে মই তোমালোকক 10টাকৈ দি দিছোঁ তোমালোকে যিকোনো 5টা বাছি ল'বা নিজৰ ইচ্ছামতে চাই ল'বা সুবিধামতে ঠিক আছে তোমালোকৰ গণতন্ত্ৰৰ কেইবাটাও দুখ আছে কেইবাটাও গুণ আছে গতিকে গুণ দুখ এইবোৰ ভাগ কৰা হৈছে পইণ্টত তোমালোকে চাই ধুনীয়াকৈ লিখি ল'বা দেই দৰকাৰী প্ৰশ্ন হয়তো 2টা আহি যাব নহ'লে 5টা আহি যাব ঠিক আছে গতিকে 10টা আছে চাই ল'বা এইবোৰ হৈছে গুণ ঠিক আছে চোৱা গুণ হৈছে ই জনসাধাৰণৰ ওচৰত দায়ী হৈ থাকে জনগণে হ'ল গণতন্ত্ৰৰ সকলো ক্ষমতাৰ উৎস ঠিক আছে এইবোৰ হৈছে ইয়াৰ গুণ কিন্তু দুখ তাৰপিছত দুখবোৰ হৈছে চোৱা তলত আছে 2 নম্বৰটো চোৱা গণতন্ত্ৰৰ দুখসমূহ হৈছে যে গণতন্ত্ৰক অশিক্ষিত অজ্ঞ আৰু অক্ষম ব্যক্তিৰ শাসন বুলি কোৱা হয় ঠিক আছে ব্যয়বহুল শাসন ব্যৱস্থা দুৰ্বল শাসন ব্যৱস্থা এইবোৰ দুখ তোমালোকে 10টাৰ পৰা নিজে বাছি ল'ব 5টাত সুবিধামতে ঠিক আছে এতিয়া আমি পৰৱৰ্তী পেজলৈ যাম পৰৱৰ্তী পেজত আহিছোঁ যে মই ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ যে গণতন্ত্ৰ মানে কি তাৰ ওপৰত প্ৰশ্ন আহে আৰু চমুকৈ লিখা ইম্পৰ্টেণ্ট বুলি লিখি দিছোঁ ছাইডত ভেৰি ভেৰি ইম্পৰ্টেণ্ট চাবা অকণমান কৈ দি আছোঁ যে গণতন্ত্ৰ মানে বৰ্তমান যুগত গণতন্ত্ৰ হৈছে এক মানে প্ৰয়োজনীয় চৰকাৰ ঠিক আছে মানে ডেমক্ৰেচি মানে একদম মানে ইম্পৰ্টেণ্ট পাৰ্ট হয় পলিটিকেল ছিষ্টেমৰ যে আমেৰিকাৰ পূৰ্ব ৰাষ্ট্ৰপতি কৈছিলে যে গণতন্ত্ৰ কি গণতন্ত্ৰৰ অৰ্থ কি গণতন্ত্ৰ হৈছে জনসাধাৰণে ঠিক আছে বা জনগণৰ দ্বাৰা পৰিচালিত চৰকাৰ ঠিক আছে বা জনসাধাৰণৰ বাবে গঠন কৰা জনসাধাৰণৰে চৰকাৰ আব্ৰাহাম লিংকনে কৈছিলে অ'কে য'ত মানে সকলো ক্ষমতাৰ উৎস কাৰ হাতত থাকে জনগণৰ হাতত থাকে মনত ৰাখিবা ঠিক আছে গতিকে তোমালোকে এইটো 10 মাৰ্কছৰ বা 5 মাৰ্কছৰ হিচাপে হ'ব চাই ল'বা ধুনীয়াকৈ লিখি ল'বা ঠিক আছে এতিয়া আমি আহিছোঁ ইয়াৰ পাৰ্থক্য ঠিক আছে প্ৰত্যক্ষ আৰু পৰোক্ষ গণতন্ত্ৰৰ পাৰ্থক্য তোমালোকে এইটো দুটা লিখিব লাগিব ঠিক আছে দুটা লিখিব লাগিব মই 3টা দি দিছোঁ তোমালোকে চাই ল'বা ধুনীয়াকৈ সুবিধামতে লিখিবা অকণমান কৈ দিওঁ দুটা কিয় লিখিব লাগিব 2 মাৰ্কছৰ হিচাপে আহে দেই যে প্ৰত্যক্ষ গণতন্ত্ৰ আৰু পৰোক্ষ গণতন্ত্ৰৰ মাজত দুটা পাৰ্থক্য তোমালোকে চাবা তোমালোকে কোন দুটা ভাল লাগে ঠিক আছে বুজি ল'বা মানে কোন দুটা ইজি পোৱা মই তোমালোকে এটা বুজাই দি আছোঁ দুটাৰ মানে পাৰ্থক্য এইটোৱে যে চোৱা মানে মই তোমালোকক এটাই ডিফাৰেন্সটো ধুনীয়াকৈ মই কৈ দি আছোঁ যে প্ৰত্যক্ষ কটো কৈ দি আছোঁ প্ৰত্যক্ষ গণতন্ত্ৰত চৰকাৰৰ কাম কাজত জনসাধাৰণৰ কি হয় মানে প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰিব পাৰে ঠিক আছে তাৰপিছত মানে এডোখৰ মুকলি ঠাইত প্ৰাপ্তবয়স্ক লোকসকল গোট খাই চৰকাৰী বিষয়া নিৰ্বাচন প্ৰশাসনীয় নীতি গ্ৰহণ কৰ কাটল আৰোপ কৰা আৰু অংশগ্ৰহণ কৰা মানে সংগ্ৰহ কৰা ইত্যাদি বিভিন্ন কামৰ সিদ্ধান্ত গ্ৰহণ কৰে আনহাতে পৰোক্ষ গণতন্ত্ৰ জনসাধাৰণে পৰোক্ষভাৱে মানে প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ জৰিয়তে তেওঁলোকৰ প্ৰতিনিধি নিৰ্বাচন কৰে সেই নিৰ্বাচনত প্ৰতিনিধিসকলে মানে জনসাধাৰণৰ হৈয়ে বিভিন্ন কাৰ্য সম্পাদনা কৰে গতিকে ডিফাৰেন্স এইটোৱে যে কি হয় প্ৰত্যক্ষ গণতন্ত্ৰত কি হয়
প্ৰত্যক্ষ গণতন্ত্ৰত মানে কি কয় প্ৰাপ্তবয়স্ক লোকসকলে গোট খাই চৰকাৰী বিষয়াৰ নিৰ্বাচন প্ৰশাসনে নীতি গ্ৰহণ সেইবোৰ কি কৰে সেইবোৰ কামত সিদ্ধান্ত গ্ৰহণ কৰে কিন্তু ভোটদান তেওঁলোকে কি কৰা হয় প্ৰত্যক্ষভাৱে কৰে ঠিক আছে মনত ৰাখিবা প্ৰত্যক্ষভাৱে কৰে গতিকে তোমালোকে ক খ গ তোমালোকে যোনটো তোমালোকৰ ইজি পোৱা দুটা বাছি ল'বা এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যন 22 স্বতন্ত্ৰতা আৰু অধিকাৰৰ মাজৰ সম্পৰ্ক ঠিক আছে সম্পৰ্কটো তোমালোকে 2 মাৰ্কছৰ হিচাপে পাবা মই তোমালোকক তিনিটা চিন দিছোঁ তোমালোকে তিনিটা তথাপি চাই যাবা ঠিক আছে দুটা সম্পৰ্ক যদি লিখিব আহে তোমালোকে ক'বা যে স্বতন্ত্ৰতা আৰু অধিকাৰ দুয়োবিধে সমাজত থকা সকলো মানুহৰ বাবে প্ৰয়োজনীয় দুয়োটাই অৰ্থনৈতিক ৰাজনৈতিক সামাজিক দিশ আছে মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ নেকি সমতাৰ কথা কৈ আছিলোঁ যে সমতাৰ দুটা ভাগ লিখা বা দুটা নাম লিখা তাৰপিছত ৰাজনৈতিক আছিলে অৰ্থনৈতিক ক্ষমতা আছিলে ইয়াতেও তোমালোকে অধিকাৰৰ ক্ষেত্ৰতো পাবা স্বতন্ত্ৰতাৰ ক্ষেত্ৰতো পাবা স্বতন্ত্ৰতা মানে স্বাধীনতা ঠিক আছে তাৰ ক্ষেত্ৰতো পাবা যে অৰ্থনৈতিক স্বাধীনতা তাৰপিছত ৰাজনৈতিক স্বাধীনতা অৰ্থনৈতিক অধিকাৰ ৰাজনৈতিক অধিকাৰ গোটেইখিনি পাবা ঠিক আছে গতিকে তোমালোকে যিকোনো দুটা লিখি ল'বা এতিয়া আমি আহিছোঁ অধিকাৰৰ বিভিন্ন শ্ৰেণী বিভাজন বা প্ৰকাৰসমূহ ঠিক আছে চোৱা অধিকাৰৰ বিভিন্ন প্ৰকাৰসমূহ কেনেধৰণে ভাগ কৰা হৈছে একদম ক পৰা একদম তোমালোকে চাবা যে কি কৈছে কত কি কৈছে পৌৰ নাগৰিকৰ অধিকাৰ বা পৌৰ অধিকাৰ ঠিক আছে 1 নম্বৰী কুৱেশ্যন আহে যে নাগৰিকৰ অধিকাৰক কি বুলি কোৱা হয় পৌৰ অধিকাৰ বুলিও কোৱা হয় ঠিক আছে গতিকে তোমালোকে এইটো ভাগ ভাগকৈ লিখিবা যেনেকৈ দিয়া আছে পইণ্টত লিখিবা ঠিক আছে লং কুৱেশ্যন হ'ব তোমালোকৰ লং কুৱেশ্যন 10 মাৰ্কছৰ তাৰপিছত আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ যে নাগৰিকত্ব বুলিলে কি বুজায় ইয়াৰ সংজ্ঞা দিয়া চ' নাগৰিকত্ব বুলিলে কি বুজায় ইয়াৰ সংজ্ঞা দিয়া যে নাগৰিকত্ব অৰ্থ অনুসৰি শব্দগত অনুসৰি মনত ৰাখিবা নাগৰিকত্ব আৰু নাগৰিকত্ব এই শব্দ দুটা নগৰৰ সৈতে জড়িত ডেট মিনছ কি কৈছে চিটিজেন যে এই শব্দটো ঠিক আছে চিটিজেন এইটো কৰ লগত সম্পৰ্ক এইটো তোমাৰ নগৰৰ লগত ঠিক আছে নগৰৰ লগত সম্পৰ্ক টাউনৰ লগত আৰু ইয়াতে এটা কথা কৈছে যে একোখন নগৰে একোখন ৰাষ্ট্ৰ গঠন কৰিছিলে কাৰণে সেই ৰাষ্ট্ৰবোৰক নগৰ ৰাষ্ট্ৰ বুলি কোৱা হয় এই লাইনটোৰ ওপৰত তোমালোকৰ 1 মাৰ্কছৰ শৰ্ট কুৱেশ্যন আছে নগৰ ৰাষ্ট্ৰ কি তোমালোকে যেতিয়া এই লাইনটো লিখিব লাগিব ঠিক আছে একোখন নগৰে একোখন ৰাষ্ট্ৰ গঠন কৰিছিল সেইকাৰণে সেই ৰাষ্ট্ৰবোৰক নগৰ ৰাষ্ট্ৰ বুলি কোৱা হৈছিলে আৰু নাগৰিকত্বৰ সম্পৰ্কে আহিলে তোমালোকৰ লং কুৱেশ্যন মিনিমাম 5তকৈ বেছি নাই ঠিক আছে তো 5 মাৰ্কছলৈ গোটেইখিনি লিখিব লাগিব আৰু ইয়াৰ সংজ্ঞা গোটেইখিনি লিখিব লাগিব ঠিক আছে সংজ্ঞাটো মই তলত দিছোঁ চোৱা এইটো ইয়াতে আছে নাগৰিকত্ব কাক বোলে 34 আৰু তলত আছে নাগৰিকত্বৰ সংজ্ঞা ঠিক আছে মনত ৰাখিবা এতিয়া আমি আহিছোঁ লং কুৱেশ্যন য়েছ মাৰ্কছৰ এইটো দৰকাৰী প্ৰশ্ন আছিলে ভেৰি ভেৰি ইম্পৰ্টেণ্ট মই আৰম্ভণিতে কৰিছিলোঁ ভিডিঅ'টো যে মাৰ্কছ সম্পৰ্কীয় ৰাষ্ট্ৰৰ ধাৰণা আৰু মাৰ্কছৰ শ্ৰম মূল্য সম্পৰ্কীয় তত্ত্ব মই ভিডিঅ'টোৰ আৰু তোমালোকৰ যোনটো লেচন আছে ন ৰাজনৈতিক তত্ত্বৰ ধাৰণা তাতে তোমালোকৰ মাৰ্কছৰ সম্পৰ্কে দুটাই দৰকাৰী প্ৰশ্ন আছে দুটাই দি দিছোঁ ঠিক আছে গতিকে চিন্তা নকৰিবা গতিকে তোমালোকে এটা কাম কৰিবা ফাৰ্ষ্টত তোমালোকক মই দেখুৱাই দিওঁ 54টো আৰু তলত আছে মাৰ্কছৰ ৰাষ্ট্ৰৰ ধাৰণা ঠিক আছে ৰাষ্ট্ৰ সম্পৰ্কে মাৰ্কছৰ ধাৰণাটো তোমালোকে আগতে এইটো লিখিবা দুটাই তোমালোকৰ লং কুৱেশ্যন 10 বা 5 মাৰ্কছৰ হ'ব গতিকে প্ৰথমে হ'ব মাৰ্কছৰ মূল্য সম্পৰ্কীয় ঠিক আছে মাৰ্কছৰ মূল্য সম্পৰ্কীয় বা শ্ৰম মূল্য সম্পৰ্কীয় তত্ত্ব সম্পৰ্কে আলোচনা কৰা ঠিক আছে ইয়াতে তোমালোকে কি লিখিব লাগিব ইয়াতে মূল্য সম্পৰ্কে মাৰ্কছে কি মতামত আগবঢ়াইছিলে ঠিক আছে মূল্য সম্পৰ্কে বা শ্ৰম মূল্য সম্পৰ্কে মাৰ্কছে নিজৰ মতামত আগবঢ়াইছিল যদিও মাৰ্কছ অৰ্থনীতিবিদ নাছিল ঠিক আছে মনত ৰাখিবা এইটো কথা মাৰ্কছৰ মূল্য তত্ত্বক শ্ৰম মূল্য তত্ত্ব হিচাপে অভিহিত কৰা হয় 1 মাৰ্কছৰ কুৱেশ্যন হিচাপে আহিলে লিখি দিবা প্ৰশ্নতে আছে টপিকটো যে মাৰ্কছৰ মূল্য তত্ত্ব কি বুলি কোৱা হয় শ্ৰম মূল্য তত্ত্ব বুলি কোৱা হয় ঠিক আছে মনত ৰাখিবা গতিকে ইয়াতে তেওঁ কি কৰিছিলে যে বিভিন্ন শ্ৰমৰ লগত জড়িত বিভিন্ন গুণগত দিশ ঠিক আছে বিষয়বস্তুক তেওঁ উল্লেখ কৰিছিলে গতিকে তোমালোকে 10 মাৰ্কছৰ হিচাপে হ'ব কুৱেশ্যন মাৰ্কছৰ শ্ৰম মূল্য সম্পৰ্কীয় ঠিক আছে তত্ত্ব বা মূল্য সম্পৰ্কীয় তত্ত্ব একে তাৰপিছত আমি লাষ্ট কুৱেশ্যন আহিছোঁ মাৰ্কছৰ এইটো ৰাষ্ট্ৰ সম্পৰ্কে এইটো ৰাষ্ট্ৰ সম্পৰ্কে গতিকে ৰাষ্ট্ৰ সম্পৰ্কে তত্ত্বটো তোমালোকে এইখিনিয়ে লিখিব লাগিব য'ত তোমালোকৰ লং কুৱেশ্যন 5 বা 10 হ'ব ঠিক আছে আৰু মই ভিডিঅ'টোৰ গোটেই একদম আৰম্ভণিৰ পৰা একদম শেষলৈকে তোমালোকক গোটেইখিনি এটা কথাই ক'ম তোমালোকে লং কুৱেশ্যন পালেও ধুনীয়াকৈ চাই ল'বা ঠিক আছে গোটেইখিনি ভিডিঅ'ৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা অলপ চিন্তা কৰিব লগা বিষয় নাই মই তৃতীয়টো গোটৰ ওপৰতো গোটেই লেচনটোৰ ওপৰতে ভিডিঅ' দিম ঠিক আছে আৰু এই 56 লাষ্ট অন্তিম প্ৰশ্ন হৈছে ৰাষ্ট্ৰ সম্পৰ্কে মাৰ্কছৰ ধাৰণাটো বহলাই লিখা আলোচনা
আলোচনা কৰা গতিকে তোমালোকে গোটেইখিনি লিখিব লাগিব ৰাষ্ট্ৰৰ সম্পৰ্কে ঠিক আছে ৰাষ্ট্ৰৰ সম্পৰ্কে মাৰ্ক্সে কি মতবাদ আগবঢ়াইছিলে তেওঁৰ মতে ৰাষ্ট্ৰৰ দৃষ্টিভংগী কি হয় ৰাষ্ট্ৰৰ নীতি কি হ'ব লাগে উদ্দেশ্য কি হ'ব লাগে ঠিক আছে গতিকে সেই সম্পৰ্কে তেওঁ মতবাদ আগবঢ়াইছিলে আৰু তেওঁ মতে মানে বিভিন্নজনে আগবঢ়াইছিলে এৰিষ্টটলে আগবঢ়াইছিলে বিভিন্ন পণ্ডিতে আগবঢ়াইছিলে সেইমতে মাৰ্ক্সেও আগবঢ়াইছিলে ঠিক আছে গতিকে তোমালোকে এইটো লিখিব লাগিব গোটেইখিনি গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে যথেষ্ট ধন্যবাদ তোমালোকক আৰু ভিডিঅ'টো আমি এতিয়া সামৰিম ইয়াতে তোমালোকে ধুনীয়াকৈ চাই এনচাৰবোৰ লিখি ল'বা ঠিক আছে আৰু এটা বিশেষ দৰকাৰী কথা মনোযোগেৰে শুনিবা তোমালোকে এইটো মানে ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থ'বা যাতে পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকে পাই থাকিব পাৰা ঠিক আছে এইটো মোৰ নিউ চেনেল হয় তোমালোকে লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিবা আৰু সকলো